নমস্কাৰ সকলোকে, আশা কৰোঁ সকলো ভালে কুশলে আছে। ময়ো ভাল বেয়াৰ মাজতে চলি আছোঁ আৰু আজি মই এখন শাৰী বনাব লাগি ওলাইছোঁ। চিফনৰ হয় ক'লা, তাত গল্ডেন কালাৰেদি পাৰি দিয়া আছে। এপ্লিক কৰিম, এপ্লিক ফেব্ৰিক দুয়োটা কৰিম। ইয়াত শাৰীখনত যিহেতু আগৰ পৰা মানে গল্ডেন কালাৰৰ পটিটো দিয়া আছে, গতিকে বেলেগ লেচ চেচ নলগাওঁ আৰু। গতিকে ভিডিঅ'টোত আপোনালোকে চাই ভাল পালে কমেণ্ট কৰিব, লাইক কমেণ্ট কৰিব আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। ইফালে আমাৰ কামেলি, মই চফা মুচপা দেখা পায়, তাইও মানে কাপোৰখন আনিছে, আনি কিনে চকেজ গডৰেজ মুচাত লাগি গৈছে আৰু যি দেখে তাকে কাম কৰা হয়। ইফালে মই এতিয়া মানে শাৰীখনত আগে এপ্লিক কৰি লৈছোঁ। মই ফুলটো আঁকি লোৱা নাই, যিটো মানে ডিজাইন বনাম আগতীয়াকৈ আঁকি লোৱা নাই। আগে এপ্লিক ফুলকেইটা খুৱাই লৈছোঁ। খুৱাই লোৱাৰ পিছতহে মানে ফেব্ৰিকটো কৰিম আৰু আগে খুৱাই লওঁ। কেনে হয় নাজানো আৰু, কিন্তু মানে চাওঁ আৰু এটা নতুন ডিজাইনত বনাম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'বিলাকত মৰম দিব। ভিডিঅ' বনাব বিশেষকৈ নাজানো, সেইকাৰণে মানে বেলেগৰ ভিডিঅ'বিলাক চাই থাকিলে আফচোচ লাগে, ইমান ধুনীয়াকৈ বনাইছে। মই ইমান ভালকৈ বনাব জনা হোৱা নাই, মানে এডিট কৰিব ভালকৈ নাজানো আৰু এনেই চাদা চিধাকৈ যিখিনি বনাওঁ। আৰু এটা কথা, মানে মই ভিডিঅ' বনোৱাৰ কাৰণে মানে এক্সট্ৰাকৈ মানে সাজোন কাচোন কৰিব নাই। ঘৰত যেনেকৈ থাকোঁ, মানে যেতিয়া সময় মিলে তেতিয়া যেনেকৈ থাকোঁ সেনেকৈ মই মানে কাম ষ্টাৰ্ট কৰি দিওঁ আৰু তেতিয়াই ভিডিঅ' এটা বনাই থৈ দিওঁ। সেইকাৰণে আৰু শাৰীখন বনাওঁতে এনেই একদিনো নালগে ভাবি চালি যদি একেলগে লগা, কিন্তু মই একেবাৰে মানে একে ধৰা সেনেকৈ বনাব নোৱাৰোঁ। ঘৰৰ কামো থাকে, বিশেষকৈ মাতুলি ডাঙৰ হোনাই, তাইৰ লগতো লাগি থাকিব লাগে। তাৰে মাজতে যিখিনি সময় এহঁতৰ লগত থাকে, মানে আয়াহঁতৰ লগত বা বৰমাহঁতৰ লগত যেতিয়া থাকে, তেতিয়া মানে টাইম মিলিলে সেনেকৈ ওলাওঁ আৰু আহি পালাকে না কাম কৰিব লাগে। যিটো কাম কৰোঁ তাকো মানে লাগে। মই আঠাটো লগাই আছোঁ ন, সেইকাৰণে তাইক আঠাটো লাগে। আৰু আঠাটো যদি কিবা কাৰণ ক'ৰবাত থকাও দেখা পাইছে, তাইক খপাটো খুলি দিব লাগে, মানে ধান পাত খুলি দিব লাগে। তাইও মানে আঠা লগাব আৰু কাপোৰ বনাব। আজি শাৰীখন বনোৱাৰ 2 নম্বৰ দিন। মানে প্ৰথম দিনা ফুলকেইটা খোৱালোঁ আৰু ফুলকেইটা খুৱাই কিনে ঠেকচা মাৰিলোঁ। দেখিলাকে নহয়, তাই আহি পালা, সেনেকৈ কিবাকৈ মানে থৈ কিনে নেক্সট আজি আৰু মানে ফেব্ৰিকটো কৰিব লাগি লৈছোঁ। আজি কমপ্লিট হয় না নহয় সেইটো নাজানো, হোৱাৰ আশাটো কম, যিহেতু মই বেছি টাইম দিব নোৱাৰোঁ, অলপ সময়হে মানে কৰোঁ। সেইকাৰণে তথাপিতো আৰু ভাল পাওঁ, কাপোৰ চাপোৰ বনাই ভাল পাওঁ। আগতেও বনাইছিলোঁ, মই মেট্ৰিক পাছ কৰাৰ পিছৰ পৰা বনাইছিলোঁ দিয়ক। কিন্তু তেতিয়া মোবাইলো নাছিল, আৰু যেতিয়া মই মোবাইল ল'লোঁ তেতিয়া মানে সিমান আইডিয়া নাছিল, মোবাইলৰ বিষয়ে জানা নাছিলোঁ, বা এলাখান ভিডিঅ' যেন দিব পাৰি সেইটোও জানা নাছিলোঁ। এতিয়া মানে দেখাত দেখি বুলিয়ে ক'ব পাৰি, ইটো সিটোক দেখি কিনে ময়ো বনাওঁ, ভিডিঅ' এটা বনাই কিনে দিওঁ। তাৰ পৰা এই ভিডিঅ'ৰ পৰা এটা লাভালাভ আছে। এই ভিডিঅ'টো চাই ধৰক কাৰোবাৰ ভাল লাগিল, অৰ্ডাৰ কৰোঁৱে আৰু সেনেকৈ কিছুমানৰ মই সেনেকৈ বনাই দি আছোঁ আৰু এই মোবাইলৰ যোগেদিয়ে DTDCত পঠাই দিওঁ, কৰিয়াৰ যোগে পঠাই দিওঁ। আৰু এইটো আঁচলৰ ফুল এটা হৈ গ'ল আৰু কমপ্লিট হোৱা নাই, ইয়াতে ৰঙা ফুলটো দিছোঁ আৰু ফেব্ৰিকটো হৈছে, চাওঁ আৰু ভাল লগাৰ কাৰণে কি কৰিব পাৰি। শাৰীখন এতিয়া কমপ্লিট হ'ল, কেনে লাগছে কমেণ্ট কৰিবচোন। এইটো ফুল গল্ডেন কালাৰ দি ফেব্ৰিক কৰিছোঁ, ৰঙা আৰু বগা কালাৰটো মানে এপ্লিক খুৱাই দিছোঁ। কেনেকৈ লাগছে কমেণ্ট কৰিবচোন, আৰু বন্ধু বান্ধৱীৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে মানে বেলেগেও পায় এই ভিডিঅ'টো, বেলেগেও চাব পাৰে আৰু সেইকাৰণে। আৰু শাৰীখনৰ তলত মানে সেই
ফেব্ৰিক কৰা নাই, অকল এপ্লিকে দিছোঁ। বগা আৰু ৰঙা ফুল দি দিছোঁ, মানে শাৰীৰ যিটো কোচ থাকিব তাতে অকল এই ৰঙা আৰু বগা ফুলটোৱে থাকিব, পাৰীটোতো আছে আৰু। ভিডিঅ'টো কেনে পালাক জনাব।